নমস্কাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ বজালী জিলাৰ পৰিহৰেশ্বৰ দেৱালয় জন্মকথা। পৰিহৰেশ্বৰ দেৱালয়ৰ ওপৰত এটা জনশ্ৰুতি, কেনেকৈ সেই দেৱালয়টো মন্দিৰটো আৰম্ভ হ'ল, লগত তাত দেৱদাসী নৃত্য এটা সময়ত চলিছিলে, এই গোটেইখিনিক আধাৰ কৰি এটা জনশ্ৰুতি। আৰু এইটো লিখিছে অজয় মালাকাৰ। তেখেতে কথাখিনি কবিতাৰ আকাৰে লিখিছে। এতিয়া কবিতা হৈছে নাই আপোনালোকে ক'ব, কিন্তু গোটেই কাহিনীটো সুন্দৰকৈ সোমাইছে, বুজি পাবলৈ বৰ জটিল হোৱা নাই, কাহিনীটো সোমোৱাব পাৰিছে তেখেতে। আৰু কাহিনীটো জানিলে মোৰ দৰে আপোনালোকৰো ভাল লাগিব। কেতিয়াবা সেইফালে গ'লে যদি পৰিহৰেশ্বৰ দেৱালয়ত আপোনালোকে সোমাইছে, তাৰ যিটো কাহিনী, যিটো জনশ্ৰুতি, নিশ্চয় আপোনালোকে শুনি ভাল পাব। আৰু এনে কোনো উৎসুক ব্যক্তিয়েতো ভালেই পাব। গতিকে তেখেতে লিখিছিলে বজালী যেতিয়া মহকুমা হৈ আছিলে, কিন্তু এতিয়া বৰপেটাৰ মহকুমা হৈ আছিলে, কিন্তু এতিয়া সি নিজে এখন জিলা। গতিকে মই পঢ়ি শুনাবলৈ ওলাইছোঁ, শুনিব। শিৰোনাম দিছে পৰিহৰেশ্বৰ দেৱালয় আৰু দেৱদাসী নৃত্য। বৰ্তমান বৰপেটা জিলাৰ অন্তৰ্গত বজালী মহকুমাৰ দক্ষিণ প্ৰান্তত অৱস্থিত শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়খন পূৰ্বৰ পশ্চিম কামৰূপত অৱস্থিত ডুবি নামৰ গাঁওখন। ৰজা ভাস্কৰ বৰ্মাৰ ৰাজত্বকালত গাঁওখনৰ কাষতে আছিল দুৰ্বলগিৰি নামৰ পাহাৰ এখনি। পাহাৰখনি কালৰ কুটিলতাত ডুব যোৱাৰ বাবে নাওখনৰ নাম ৰাখিছিল হেনো ডুবি। দুৰ্বলগিৰি পাহাৰখনৰ কাষেৰে বৈ আছিল পুষ্পভদ্ৰা নামৰ নৈ এখনি। পুষ্পভদ্ৰাও অভিশপ্ত হৈ আছে হেনো লুপ্ত হৈ। ডুবি গাঁওখনত বাস কৰিছিল কেইটিমান ব্ৰাহ্মণ পৰিয়ালে আৰু বিভিন্ন জাতি প্ৰজাতিৰ লোক। তাৰে ভিতৰত এজন ব্ৰাহ্মণৰ নাম আছিল ধৰ্মবৰ। ধৰ্মবৰে পুহিছিল এজনী কপিলী গাই। ডুবি নামৰ গাঁওখন আছিল অৰণ্যৰে ভৰা। গাই চৰাবলৈ আহে ধৰ্মবৰে অৰণ্যৰ মাজে। অৰণ্যৰ মাজত চাৰে গাই ধৰ্মবৰে মহাৰংগ মনে। কপিলী গাইজনীয়ে ঘৰত নিদিয়ে খীৰাব গাখীৰ, সেয়েহে তাকে দেখি ধৰ্মবৰ হ'ল আচৰিত। গাইজনীক বিচাৰি সোমাল ধৰ্মবৰে ঘোৰ অৰণ্যৰ মাজে। অৰণ্যৰ মাজত গাইজনীক দেখিলে ধৰ্মবৰে গাখীৰ দি আছে এজুপি বিৰিণাৰ ওপৰত। সেয়েহে ধৰ্মবৰৰ উঠিল মহা খং, ঘৰলৈ গৈ আনিলে এখন কোৰ। এই বিৰিণাজোপাত কিনো আছে চাওঁ বুলি ধৰ্মবৰে মাৰিলে এক ঘাও। খটককৈ শব্দ উঠিল, ধৰ্মবৰ হ'ল আচৰিত, টুপ টুপকৈ ওলাল তেজ, ব্ৰাহ্মণ ঢলি পৰিল। আকাশবাণী কৰি ক'লে শিৱে, শুনহেৰ বিপ্ৰ, তুমি কৰিলা মহা ভুল। শিৱ মোৰ নাম, শিলাৰূপে আছো মই, লিংগৰ আকাৰ বুঢ়াগোসাঁই ৰূপ ধৰি। এই বিৰিণা চোপাৰ তলে। বুজি নাপাই তুমি মোক কৰিলা কোৰেৰে কাণত আঘাত। মহাভুল কৰিলা তুমি, ভৱিষ্যতে যেন আৰু নকৰা। ভুল ত্ৰুটি দোষ তোমাৰ, মই কৰি দিছোঁ ক্ষমা। সকলোকে ক'বা তুমি মোৰ বিৱৰণ, মিলিজুলি সকলো জাতি প্ৰজাতিক লগত লৈ পাতিবা ইয়াত গোসাঁই ঘৰ। প্ৰতিদিনে তুমি জ্বলাবা ধূপ চাকি পুৱা আৰু গধূলি।
দিবা মোৰ মূৰত ঢালি কেঁচা গাখীৰ এধানি। নকৰিবা চিন্তা তুমি টকা পইচাৰ, ধৈৰ্য ধৰা কেইবছৰমান। কৰি আছোঁ পণ মই জানিবা নিশ্চয়, আহিব এদিন কামৰূপৰ ৰজা আৰু ৰাণী এই ডুবিৰ গোসাঁই ঘৰলৈ। শিৱৰ বাণী শুনি ধৰ্মবৰে হ'ল আচৰিত, সকলো জাতি প্ৰজাতিক লগত লৈ সাজিলে অৰণ্যৰ মাজ বাঁহ বেতেৰে সৰুকৈ গোসাঁই ঘৰ এটি। জ্বলাই ধৰ্মবৰে ধূপ চাকি পুৱা আৰু গধূলি আহি দিয়ে কেঁচা গাখীৰ শিৱৰ মূৰত। এনেদৰে চলালে গোসাঁই ঘৰ ধৰ্মবৰে বহু বছৰ ধৰি। এদিন অকস্মাতে বাজি উঠিল গোসাঁই ঘৰৰ সন্মুখত সন্ধিয়া তাল আৰু খোল। তাল খোলৰ শব্দ শুনি দৌৰি আহিল গাঁৱৰ মানুহ। চাই থাকে বহু দূৰৰ পৰা মহা ভয় কৰি। বগা বস্ত্ৰ পৰিধান কৰি নাচি থাকে সৰগৰ তিনিপুৰ অপেশ্বৰী। প্ৰতিদিনে গধূলি আহি নাম হ'ল হেনো তেওঁলোকৰ ৰম্ভা মেনকা আৰু উৰ্বশী বুলি সদাশয় ৰাইজে কয়। শিৱৰ দাসী হৈ নৃত্য কৰি শিৱক সন্তুষ্ট কৰে। সেয়েহে সেই নৃত্যৰ নাম হয় হেনো দেৱদাসী। দেৱদাসী নৃত্যৰ আবিৰ্ভাৱ হয় ডুবিৰ গোসাঁই ঘৰত বুলি পুৰণি বুঢ়া বুঢ়ীসকলৰ মুখৰ পৰা শুনিছিলোঁ, নেজানো সঁচা নে মিছা। সেই নৃত্য দেখি পাছে স্থানীয় ৰাইজে শিকি লয়। কেইবাবছৰৰ মূৰত পাছে দেৱদাসীৰ নৃত্যৰ পুনৰ প্ৰচাৰ হয়। ভাস্কৰ বৰ্মাৰ বহু বছৰ পিছত শিৱসিংহ হ'ল কামৰূপৰ ৰজা, ৰাণী হ'ল ফুলেশ্বৰী। বহু বছৰ মূৰত শিৱে আকৌ হৈলা আবিৰ্ভাৱ। এদিন ৰাতি ৰজা আৰু ৰাণী ৰাজ দৰবাৰত আছিল শুই। সপোনত দেখা দি ক'লে শিৱে ৰাণী ফুলেশ্বৰীৰ আগত, শুনা ৰাণী ফুলেশ্বৰী, তুমি মোৰ বচন, পশ্চিম কামৰূপৰ ডুবি নামে গাঁৱত শিলাৰূপে আছোঁ মই লিংগৰ আকাৰ, নাম মোৰ শিৱ বুঢ়া গোসাঁই। অতি শীঘ্ৰে ৰজা ৰাণী যাই তাতে স্থাপন কৰে দেৱালয়। এই কথা সপোনত কৈ ৰাণীক শিৱে হৈলা অন্তৰ্ধান। টোপনিৰ পৰা সাৰ পাই ৰাণী হ'ল আচৰিত। পিছদিনা ৰাতিপুৱা সপোনৰ সকলো কথা ক'লে ৰাণী ফুলেশ্বৰী ৰজাৰ আগত ভাঙি পাতি। ৰাণীৰ কথা শুনি ৰজাই হৈলা আনন্দিত। মহামান্য মন্ত্ৰীক মাতি কৰিলা আদেশ। পিছদিনা ৰাতিপুৱাই হাতীত উঠি 7 হাল হাতীৰে সহিতে মহাৰাজ শিৱসিংহ আৰু ৰাণী ফুলেশ্বৰী ৰংগমনে কৰিলে আগমন। পশ্চিম কামৰূপৰ ডুবি নামৰ গাঁৱক লগত আনিছিল দুৰ্গাৰ মূৰ্তি এটা মহাৰাণী ফুলেশ্বৰী। 3 দিনৰ মূৰত আহি উপস্থিত হৈছিল ৰজা শিৱসিংহ আৰু ৰাণী ফুলেশ্বৰী পশ্চিম কামৰূপৰ ডুবি নামৰ গাঁৱক। ৰজা আৰু ৰাণীক অহা দেখি দৌৰা দৌৰি আহিছিল গাঁৱৰ ৰাইজ। ৰাইজৰ আগত সপোন সব কথা ক'লে ৰাণী ফুলেশ্বৰী ভাঙি পাতি। ৰজা শিৱসিংহই কৰিলে পণ, শিৱলিংগ উঠাই নি ৰাজ দৰবাৰত কৰিব স্থাপন। ৰজাই বোলে শুনা ৰাইজ মোৰ বচন, কোৰেৰে খান্দি উঠাই দিয়া মোক এই শিৱলিংগ। লৈ যাওঁ মই মোৰ ৰাজভৱনক, স্থাপন কৰিম এই শিৱলিংগ। মোৰ ৰাজ দৰবাৰত চলি থাকিব পূজা প্ৰতিদিনে। ৰজাৰ আদেশে
শিৱলিংগ খানে ৰাইজে খান্দি খান্দি ৰাইজ ভাগৰি পৰিল। তথাপিও শিৱলিংগক লৰাব নোৱাৰিলে। উপায়হীন হৈ ৰজাই 7 হাল হাতী লগাইলা। 7 হাল হাতী ওপৰলৈ যিমানে আনে শিৱলিংগক, সিমানে তললৈকে বহি যায় শিৱলিংগ। 7 হাল হাতী পাছে ভাগৰি পৰিলা, তথাপিও শিৱলিংগ উঠাব নোৱাৰিলা। উপায়হীন হৈ ৰজা শিৱসিংহই আঁঠুকাঢ়ি হাতযোৰ কৰি প্ৰণাম কৰিলা। ৰাণী ফুলে চৰিবোলে ধৰ্মবৰ, শুনা তুমি মোৰ বচন, এই দুৰ্গাৰ মূৰ্তিটো তুমি ইয়াত কৰা হা স্থাপন। বিধিমতে কৰি থাকিবা পূজা মা দুৰ্গাৰ প্ৰতি বছৰে। প্ৰচাৰ হওক শিৱ পূজাৰ লগতে দুৰ্গা পূজাৰো। ৰাইজৰ আগত ৰজা শিৱসিংহই কৰিলে ঘোষণা, আজিৰ পৰা হ'ল ডুবিত শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়। 760 পুৰা নিজ কৰ ভূমি মই কৰিলোঁ দান। এই শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়ৰ নামত মহাৰাজ শিৱসিংহৰ ৰাজত্ব কালৰে পৰা আছে ডুবিত দেৱালয়খনি। আহি থাকে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়লৈ। শুনিছিলোঁ শ্ৰী শ্ৰী পৰিহৰেশ্বৰ দেৱালয়ৰ উৎপত্তি আৰু দেৱদাসী নৃত্যৰ কথা। বহু পুৰণি ককা দেউতাসকলৰ মুখৰ পৰা। সেয়েহে লিখিলোঁ মই ডুবি দেৱালয়ৰ আৰু দেৱদাসী নৃত্যৰ জন্মৰ কথা। মোৰ ভুল ত্ৰুটি দুখ হবে মই ক্ষমা বিচাৰিলোঁ। সদাশয় ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ইমানতে সামৰিলোঁ কলম মই, মোক কৰি দিবা ক্ষমা। এটা জনশ্ৰুতিক অজয়মাল আকাৰে কবিতাৰ আকাৰে সজাব বিচাৰিছে, কিন্তু কবিতা হওক নহওক পুনৰ কওঁ আপোনালোকে বিচাৰ কৰিব, কিন্তু জনশ্ৰুতিটো সুন্দৰকৈ ওলাই পৰিছে। পৰিহৰেশ্বৰ যি দেৱালয়, সেই দেৱালয়খনৰ যি স্থাপনৰ কাহিনীটো সুন্দৰকৈ আমি দেখিবলৈ পাইছোঁ। আৰু এই দেৱালয়তে এটা সময়ত দেৱদাসী নৃত্য হৈছিল। অসমত দেৱদাসী নৃত্য বুলি ক'লে পৰিহৰেশ্বৰ দেৱালয়তে সেই দেৱদাসী নৃত্য এটা সময়ত চলিছিল। এতিয়া সেই দেৱদাসী নৃত্য তাত নাই বাৰু, কিন্তু আমি দেৱদাসী নৃত্য কেতিয়াবা বিহু পূজা আদি অনুষ্ঠানত দেখিবলৈ পাওঁ, বৰ ভাল লাগে। এতিয়াও কোনো কোনো এনেকৈ নৰ্তকী আছে যি এই দেৱদাসী নৃত্য তেওঁলোকে মানে গুৰু শিষ্যৰ পৰম্পৰাত আগলৈ লৈ গৈ আছে। ধন্যবাদ।